জামুগুৰিহাটৰ হাটিঙা বৰি আৰু অমৰাজ কচা গাঁৱৰ চেলিব্ৰেশ্যন গ্ৰুপ হলি মলি বয়েজৰ উদ্যোগত 28 আগষ্টৰ দিনা হাটিঙা বৰি গাঁৱত এটি চাফাই অভিযান কাৰ্যসূচী কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে পথৰ দুয়োকাষ পৰিষ্কাৰ কৰি গাঁৱৰ পথসমূহ নিকা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীও পথচাৰীৰ যাতায়াতৰ ক্ষেত্ৰত সুব্যৱস্থা কৰে। এই কাৰ্যসূচীৰ বাবে চেলিব্ৰেশ্যন গ্ৰুপ হলি মলি বয়েজক সচেতন মহলে প্ৰশংসা কৰে। এই কাৰ্যসূচীৰ জৰিয়তে সমূহ ৰাইজৰ পৰা আশীৰ্বাদ আৰু সহায় সহযোগিতা বিচাৰিছে যাতে তেওঁলোকে সামাজিক কৰ্ম কৰাৰ ক্ষেত্ৰত আৰু আগুৱাই যাব পাৰে। আজি আমাৰ চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়েজৰ উদ্যোগত এটি চাফাই অভিযান আমি হাতত লৈছিলোঁ। ইতিমধ্যে আমাৰ কৰ্মসূচী প্ৰায় শেষ হ'ল আৰু আগন্তুক দিনত আমাৰ হলিমলি বয়েজৰ তৰফৰ পৰা এনেকৈ আমাৰ গাঁওখন নিকা এটা যাতে পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, সেয়া আমি সকলোৱে মিলিজুলি আমাৰ গাঁওখনৰ পৰিৱেশটো সুন্দৰ কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি আহিম। আৰু লগতে আমাৰ আগন্তুক দিনত হলিমলি বয়েজৰ তৰফৰ পৰা যিখিনি আমাৰ কৰ্মসূচী লোৱা হৈছে, সেই কৰ্মসূচীৰ ক্ষেত্ৰত সকলোৰে পৰা আমি আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ যাতে আমি জীৱন যুদ্ধত আগুৱাই যাব পাৰোঁ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।